কিহে ডেকা ল'ৰা? হাও ছাৰ দেখোন দিয়ক। তোমালোকৰ উকিল ছাৰ আছেনে? আছে ছাৰ আছে। আহক ভিতৰলৈ আহক ছাৰ, ভিতৰলৈ আহক। আহক আহক ছাৰ আহক। বহক ছাৰ বহক, ইয়াতে বহক। ছাৰ বহক, মই গিলাচ পানী লৈ আহোঁ। মই অহা বুলি ক'বা। অঁ হ'ব ছাৰ। ছাৰ পানী খাওক, মই ছাৰক মাতি দিছোঁ। কিহে ডাক্তৰ, কথা এটা আহি ওলালা যে? এটি বিশেষ কথাৰ বাবে আহিলোঁ। কি খবৰ? ভালেই। প্ৰেক্টিচ ঠিকে চলি আছেনে? আছে আছে, প্ৰেক্টিচ ঠিকে চলি আছে। ৰ'বা ৰ'বা, আমাৰ নাথ ছাৰ তোমাৰ ঘৰত আছিল? তাকে লৈতো এটা সমস্যাত পৰিছোঁ। সেয়েহে উপদেশ বিচাৰি আহিছোঁ। কি সমস্যা? বহু সময় চিন্তা ভাৱনা কৰাৰ শেষত মোৰ শ্ৰীমতীৰ সহমতত ছাৰক আমাৰ ঘৰতে ৰখাটো সন্মত কৰালোঁ। সমস্যা ডাঙৰে, কৈ আছোঁ ৰ'বা। আজিৰ পৰা প্ৰায় 6 মাহমান আগৰ কথা। ডাক্তৰ আছেনে? আহকচোন, বহক। ময়ে ডাক্তৰ। তুমি আপুনি আমাৰ নাথ ছাৰ নহয়নে? তুমি ৰ'বাচোন ৰ'বা, তুমি ৰবীন ডেকা যে ছাৰ, মই ৰবীন। মনত পৰিছে। তুমি সৰুতে অংকত বৰ কেঁচা আছিলা। পিছত যেনিবা তুমি ভাল এজন ডাক্তৰ হোৱা বুলি শুনিছিলোঁ। পিছে তুমি বাহিৰত ক'ৰবাত নাছিলা জানো? হয় হয় ছাৰ, মই অসমৰ বিভিন্ন জিলাত কাম কৰি কৰি শেষত ডিব্ৰুগড় অসম মেডিকেল কলেজৰ পৰা VRS ল'লোঁ আৰু গাঁৱলৈ ঘূৰি আহি ইয়াত এই ক্লিনিকখন খুলিলোঁ। তোমাৰ পৰিয়াল, তেওঁলোক ক'ত থাকে? মই তেওঁলোকক লগত নিয়া নাছিলোঁ। লেট মেৰেজ ছাৰ। ল'ৰা দুটা তেনেই সৰু সৰু। এজনে মেট্ৰিক দিব, আনজনে ক্লাছ 7ত পঢ়ে। গাঁৱলৈ ঘূৰি আহি বৰ ভাল কাম কৰিলা ৰবীন। গাঁৱৰ মানুহখিনিৰ বৰ উপকাৰ হ'ব। কওক ছাৰ, আপোনাৰ কথা কওক। কি সমস্যা আপোনাৰ? সমস্যা দেখাত একো নাই যদিও ৰবীন, সমস্যা বহু। কওক ছাৰ, আপোনাৰ প্ৰেছাৰ আছে? পিল এটাকৈ খাই আছোঁ আৰু। ছুগাৰ, ডায়েবেটিক্স? বৰ্তমান সময়ত থাকিবলগীয়া সকলোবোৰ সমস্যাই আছে ৰবীন। আচল কথাটো হ'ল টোপনি। টোপনি নাহে বুলিয়ে ক'ব পাৰি। আৰু যদিও আহে, পটককৈ সাৰ পাওঁ। অকলে থাকোঁ যে। অকলে মানে? বাইদেউ? তুমি ইয়ালৈ আহিবৰ কিমান দিন হ'ল? 6 মাহমান হ'ল ছাৰ। যোৱা বছৰ এওঁ ঢুকাল। চৰি ছাৰ। তেতিয়াৰ পৰা মই অকলে আছোঁ। এই বয়সত অকলে থকাটো বৰ কষ্টকৰ। আপোনাৰ নিজৰ কোনো নাই নেকি? আছে আছে, আহিবও বিচাৰে, কিন্তু সকলোৱে এই সম্পত্তিৰ আশাতহে আহিব বিচাৰে। জীয়াই থাকোঁতে ছালডোখৰ টানি নিয়া যেন পাওঁ। চাওঁচোন কিমান দিন চলিব পাৰোঁ। টোপনিতকৈও ডাঙৰ সমস্যাটো হ'ল। কওক ছাৰ, আৰু কি সমস্যা? চিলমিল টোপনি আহিলে মই অৰুণাক দেখা পাওঁ। অৰুণা মানে? তোমালোকৰ বাইদেউ। তেওঁ আটাইকেইটা ৰুমতে ল'ৰাহঁতক বিচাৰি ফুৰে। তুমিতো জানা ৰবীন, মোৰ 2টা ল'ৰা বিদেশত থাকে। মাক মৰাৰ সময়ত সিহঁতৰ মুখখন চাবলৈ বৰ আকুল হৈ পৰিছিল। মই খবৰ দিছিলোঁ ৰবীন, কিন্তু ইহঁত দুয়ো আহিব নোৱাৰিলে। ইহঁতৰ অফিচ, মিটিং, গৱেষণা
ল'ৰা ছোৱালীৰ পৰীক্ষা ইত্যাদিত বহুত ব্যস্ত সিহঁত। মাকে বৰ আকুলভাৱে সিহঁতক অপেক্ষা কৰিছিল। নাহিল, আনকি সকামতো নাহিল। কিছু টকা পইচা মোৰ একাউণ্টত দি দিলে, সকামটো যাতে ভালদৰে হয়। সিহঁতৰ টকা পইচা মই তেনেকৈ থৈ দিছোঁ, যদি কেতিয়াবা সিহঁত আহে টকা পইচাবোৰ সিহঁতে লৈ যাব পাৰিব। ৰবীন, মাকৰ মনতে বৰ বেয়াকৈ দুখ ৰৈ গ'ল। সেইবাবে তেওঁ আজিও সিহঁতক বিচাৰি ফুৰে। ৰবীন, মোক টোপনি অহা ঔষধ দিয়া ৰবীন। পাৰিলে বহুত দিনলৈ সাৰ নোপোৱা মোক ঔষধ দিয়া ৰবীন, ঔষধ দিয়া। বহু সময় চিন্তা ভাৱনা কৰাৰ শেষত মোৰ শ্ৰীমতীৰ সহমতত ছাৰক আমাৰ ঘৰতে ৰখাটো সন্মত কৰালো। গম পাইছোঁ। ছমাহমান ঠিকে থাকিলে। তাৰ পিছত তেখেতে মানসিক বিকাৰগ্ৰস্ততাত ভুগিব ধৰিলে আৰু যোৱা মাহত বেছি অসুস্থ হৈ পৰিছিল। মই পুতেখালক খবৰ দিছিলোঁ, পিছত নাহিল। দুদিনমান পিছত এটা ভইচ মেছেজ আহিল। কি মেছেজ? ৰবা, এয়া শুনা। আপুনি আমাৰ দেউতাক আশ্ৰয় দি যি মহানুভৱতা দেখুৱালে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। বৰ্তমান আমি কোনো কাৰণতে ইণ্ডিয়া আহিব নোৱাৰোঁ আৰু ভৱিষ্যতে আহিম বুলি ক'ব নোৱাৰোঁ। আমি এই দেশৰ চিটিজেনশ্বিপ লাভ কৰিছোঁ। আৰু এটা কথা, আপুনি অন্য ধৰণে নলয় যেন। আমাৰ দেউতাৰ যি স্থাৱৰ অস্থাৱৰ সম্পত্তি আছে তাকে বেছি মেলি দেউতা ঢুকালে সকামটো ভালকৈ পাতিব। আৰু যদি টকা ৰাহি হয় আপুনি শুশ্ৰূষাৰ নামত ৰাখিব পাৰে, নাইবা কাৰোবাক দানো কৰিব পাৰে। আৰু যদি টকা শ্বৰ্ট পৰে আমাক জনাব, আমি মেকআপ কৰি দিম। ধন্যবাদ। শুনিলা? কি আচৰিত! এতিয়া ল'ৰা ছোৱালী বিদেশত পঠাবানে? মই কিয় পঠাম? তুমিহে। মই কিয়? মোৰ মিছেছৰহে মন আছিল। এতিয়া ছাৰৰ অৱস্থা দেখি তেওঁৰ বিদেশৰ জ্বৰ থামিছে। মোৰ চিধা কথা, মোৰ ল'ৰা ছোৱালীক এনেধৰণে শিক্ষা দিছোঁ সিহঁতে যাতে বিদেশত যোৱা কথা চিন্তাই নকৰে। ল'ৰা বিদেশত পঠাই মোৰ মৰাহতো হাজিৰা মানুহৰ দ্বাৰা নিব নিদিওঁ দেই। এই আচল কথাটো কোৱাই হোৱা নাই যে। কি আচল কথা? ছাৰ ঢুকুৱা এমাহ হোৱাত কথাটো চাপ কৰোঁতে এই এনভেলাপটো পালোঁ। কি আছে ইয়াত? চোৱাচোন। তেওঁৰ স্থাৱৰ অস্থাৱৰ সকলো সম্পত্তি দেখোন তোমাৰ নামত দি গৈছে। চোৱাচোন, ছাৰে মোক কি ধৰ্ম সংকটত পেলাই থৈ গ'ল। এয়া জানো মই গ্ৰহণ কৰিব পাৰি? কি কৰিব পাৰি তাৰ উপায় বিচাৰি আহিছোঁ তোমাৰ ওচৰলৈ। কি কৰিব মানে? আমি বহুত কিবা কিবি কৰিব পাৰোঁ। চোৱা বন্ধু, আমি এই অঞ্চলটোৰ সকলোকে লগত ৰাখি ছাৰৰ ঘৰটোক এখন বৃদ্ধাশ্ৰমলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আমি এটা কমিউনিটি হল বনাব পাৰোঁ আৰু বহুত কিবা কিবিৰ মাজেৰে ছাৰৰ স্মৃতি জীয়াই ৰাখিব পাৰোঁ। মাত্ৰ তাত লিখা থাকিব, উই বৰ্ণ ইন ইণ্ডিয়া, উই ৱৰ্ক ফৰ ইণ্ডিয়া, উই ডাই ইন ইণ্ডিয়া। আমি ভাৰতীয়, ভাৰততে জন্মিছোঁ, ভাৰততে মৰিম। কিবা কৰিলে ভাৰতৰ বাবে কৰিম। মুঠতে আমি ভাৰতীয়। চাহ নিম নেকি? আনা, স্পেচিয়েল লৈ আহা। হ'ব ছাৰ, মিঠাই চাই লৈ আহিছোঁ মই।